নমস্কাৰ আপুনি চাই আছে বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী যোৰহাটৰ বাগমুৰাৰ নাও দুৰ্ঘটনাস্থলীত উদ্ধাৰ কৰা হ'ল 4 জনৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ থকা শিশুসহ 4 জনৰ মৃতদেহ উদ্ধাৰ কৰা হয় নিহত লোকজন যোৰহাটৰ নিউ বালিবাট আৰু ৰয়েল ৰোডৰ বাসিন্দা 9 বছৰীয়া সুফিয়ান চৌহানৰ মৃতদেহ উদ্ধাৰ 15 বছৰীয়া সাহিল চৌহানৰ মৃতদেহ উদ্ধাৰ কৰা হয় 24 বছৰীয়া ৰাজিয়া টিকালা আৰু 30 বছৰীয়া পৱন ৰায়ৰ যোৰহাটৰ বাগমুৰাত বনভোজ খাবলৈ গৈ নৌকা বিহাৰ কৰিছিল আৰু নৌকা বিহাৰ কৰাৰ সময়তে এক হুকাবহ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰে পৰা শিশু মহিলা সহ 4 জনকৈ নিখোজ হৈ আছিল আৰু এনেদৰে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছিল আৰু অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈ থকা শিশুসহ 4 জনৰ মৃতদেহ নিহত লোককেইজন যোৰহাটৰ নিউ বালিবাট আৰু ৰয়েল ৰোডৰ বাসিন্দা 9 বছৰীয়া শিশু সুফিয়ান চৌহানৰ মৃতদেহ উদ্ধাৰ কৰা হয় 15 বছৰীয়া কিশোৰ সাহিল চৌহানৰ মৃতদেহ উদ্ধাৰ 24 বছৰীয়া ৰাজিয়া টিকালা আৰু 30 বছৰীয়া পৱন ৰয়ৰ উল্লেখযোগ্য যে যোৰহাটৰ বাগমুৰাৰ বনভোজস্থলীত নৌকা বিহাৰ কৰা নাও দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যেই যোৰহাটৰ জিলা উপায়ুক্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে পশ্চিম ৰাজচক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তক কি কাৰণত কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে সেই সকলোবোৰ তথ্য সদৰি কৰি 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে খানাপাৰাত বিজেপিৰ ভিডিঅ' ৰথৰ শুভাৰম্ভণি অনুষ্ঠানত অথন্তৰ মাইকৰ অডিঅ' সমস্যাৰ বাবে ৰৈ ভাষণ দিবলগীয়া হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণৰ সময়ত কেইবাবাৰো মাইকৰ অডিঅ'ৰ সমস্যা হোৱাত অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাম কৰা কি প্ৰব্লেম কি হৈছে এটা চলি দিয়া মোবাইল থাকিব পাৰে তাত ওচৰত তাত মোবাইল থাকিব পাৰে আৰু মোবাইল আছে নেকি আমাৰ চাহ উদ্যোগত এনেদৰে খানাপাৰাত বিজেপিৰ ভিডিঅ' ৰথৰ শুভাৰম্ভণি অনুষ্ঠানত অথন্তৰ ঘটিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰৈ ভাষণ দিবলগীয়া হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ আৰম্ভ কৰাৰ লগেই বিকট শব্দই অস্বস্তিত পেলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আৰু ভাষণৰ সময়ত কেইবাবাৰো মাইকৰ অডিঅ'ৰ সমস্যা হোৱাত অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি শেহতীয়াকৈ শিৱসাগৰত 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাতো একে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে আমি জনাইছো যে শিৱসাগৰত 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা বিশাল জনসভাত সংঘটিত বিসংগতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই তদন্ত ইতিমধ্যে আৰম্ভ হৈছে সেই জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সাউণ্ড সিস্টেমত কিছু কাৰিকৰী বিসংগতি হোৱাৰ লগতে যান-জঁটৰ বাবে সভাস্থলীত উপস্থিত হ'ব নোৱাৰিছিল লক্ষাধিক লোক প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়োৱাৰ সময়তে সাউণ্ড সিস্টেমত দেখা দিছিল কিছু কাৰিকৰী বিসংগতি সৃষ্টি হৈছিল এক অপ্ৰয়োজনীয় শব্দৰ ইয়াৰ বাবে ভাষণ আগবঢ়াবলৈ গৈ সাউণ্ড সিস্টেম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে কিছু মুহূৰ্তৰ বাবে সংঘটিত এই কাৰিকৰী বিসংগতিক লৈ অস্বস্তিত পৰিছিল সকলো প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াক লৈ অপ্ৰস্তুত হৈ পৰিছিল চৰকাৰৰ বৰমূৰীয়াসকল চৰকাৰৰ তৰফৰ পৰা এই ঘটনাৰ তদন্ত বিচৰাৰ পিছত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত ইতিমধ্যে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এজেন্সিৰ পৰাও এই সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত ৰিয়েকশ্যন কৰিব লগা হোৱাটো আমাৰ কাৰণে এটা মই ভাবোঁ এটা ডাঙৰ বিষয় আমি ইমান টেকনিকেলি চেক কৰাৰ পিছতো এই ঘটনাটো হ'ল মই ভাবোঁ এনকুৱাৰী হোৱাটো প্ৰয়োজন আছে এনেকুৱা নহয় যে এনকুৱাৰী আৰু জাম জঁটক কৰি পেলাই আমি এটা এনকুৱাৰী কৰিবৰ কাৰণে কৈছোঁ যথেষ্ট জামো হৈছিলে নহ'ল কি কাৰণে জাম হ'ল ইমান চিন্তা চৰ্চা কৰাৰ পিছত
ৰাস্তা জাম হৈ গ'ল, মানুহে বৰ ভালো তাত নাই 1.5 লাখমান মানুহ ৰাস্তাত থাকিলে ৰাস্তাত থাকিলে আমি সেইকাৰণে বৰ মই ব্যক্তিগতভাৱে এইটো জামটো কেলে হ'ল এই কথাও চাব লাগিব, কাৰণ আমি আগৰ পৰা ইয়াত কুচকাৱাজ আমি কৰি আছিলোঁ, ভাল হ'ব বুলি আশা কৰিছিলোঁ, তাৰপিছতো জাম হ'ল, নিশ্চয় ভাল কথা নহয়, আমি চাম। ডিগবৈ লেখাপানীৰ তিৰাপ গেটৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰপুৰ গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ। লাইকা দধিয়াবাসীক পাহাৰপুৰ অঞ্চলৰ ভূমিত পুনৰ সংস্থাপন দিয়াৰ বিৰোধিতাৰে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পাহাৰপুৰবাসীয়ে। কোনো কাৰণতে লাইকা দধিয়াবাসীক পাহাৰপুৰ আৰু নামফাইত পুনৰ সংস্থাপন দিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। লাইকা দধিয়াবাসীক পাহাৰপুৰ অঞ্চলত 166 হেক্টৰ বনাঞ্চলৰ ভূমি আৰু নামফাই বনাঞ্চলত 72 হেক্টৰ বনাঞ্চল ভূমিত পুনৰ সংস্থাপন দিব বিচৰা কাৰ্যৰ পিছতে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই কথা প্ৰচাৰ হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিৰাপত। আজি পাহাৰপুৰ গাঁৱৰ সকলো ৰাইজে পুনৰ সংস্থাপনৰ বিৰোধিতা কৰি তিৰাপ গেটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বন বিধ্বস্ত সংস্থাপন দিয়াটো নহ'ব, আমি মানা কৰিছোঁ। এইটো কাৰণে মানা কৰা হৈছে যে অকল তিৰাপ মৌজাতে নহয়, ডিগবৈ বন সম্পদৰ অন্তৰ্গত কোনো এখন বনাঞ্চল বন ধ্বংস কৰি লাইকা দধিয়াক সংস্থাপন দিয়া নহ'ব। আমি খিলঞ্জীয় জনগোষ্ঠী আমি ভূমিপুত্ৰক সন্মান শ্ৰদ্ধা জনাইছোঁ যে তেওঁলোকে অসমৰ অন্য প্ৰান্তত সংস্থাপন দিয়ক। অসম চৰকাৰে আমাৰ ক'বলগীয়া নাই, তেখেতে আমালোকৰ ভাই বন্ধু, তেখেতলোকে আমাৰ নিজৰ এটা অংগ, কিন্তু তেখেতলোকক চৰকাৰে বাৰে পৰি তেওঁলোকে ভেঙুচালি কৰাত আমি দুখ পাইছোঁ, বেয়া পাইছোঁ, দুৰ্ভাগ্যজনক। সেইটো কাৰণে কৈছোঁ তেওঁলোকে সংস্থাপন দিয়ক, কিন্তু তিৰাপ মৌজাত বাৰে বাৰে সংস্থাপন দিব নোৱাৰিব। অসম চৰকাৰে এই লাইকা দধিয়াক যি বান বিধ্বস্ত আৰু গৰাখহনীয়াসকলক পুনৰ সংস্থাপনৰ যি সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্ত 124 নং মাৰ্ঘেৰিটা বিধানসভা অৰ্থাৎ মাহিমা মহকুমাৰ এই তিৰাপ মৌজাৰ অন্তৰ্গত যি আমাৰ লাল পাহাৰত আমাৰ এই তিৰাপ মৌজাৰ অন্তৰ্গত পুনৰ সংস্থাপনৰ ব্যৱস্থা। এফালে অগপৰ জাতীয় ঐক্য সমাৰোহ আৰু আনফালে প্ৰতিবাদ। দিয়কৰ আমগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। আমগুৰি নগৰৰ মাজমজিয়াত এনেদৰে হাতে হাতে চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ষড়যন্ত্ৰভাৱে চৰকাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে, তেখেতক অতি সোনকালে মুক্তি দিব লাগে। আৰু 2 নম্বৰ কথাটো হ'ল যে যি জাতিধ্বংসী কাজ, যি নাগৰিকত্ব কাম নাই, অখিল গগৈক মুক্তি দিব লাগিব, অখিল গগৈক ন্যায় দিব লাগিব। জিন্দাবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব। এখন সাম্প্ৰদায়িক চৰকাৰ আৰু আগন্তুক নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিজেপিয়ে। নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰাৰ লগে লগে দলীয় প্ৰচাৰ কাৰ্য ব্যাপক কৰিবলৈ নতুন নতুন কৌশল অৱলম্বন কৰি গৈছে শাসকীয় দলটোৱে। আজি খানাপাৰাত ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে অসমবাসীৰ মতামত ল'বলৈ ভ্ৰাম্যমান ভিডিঅ' ৰথৰ শুভাৰম্ভণি কৰা হয়। ৰাইজৰ মতামত ল'বলৈ 7383273832 নম্বৰত মিছড কল দিয়াৰ ব্যৱস্থা কৰিছে বিজেপিয়ে। পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাজ্যজুৰি বিজেপিয়ে ভ্ৰাম্যমান ভিডিঅ' ৰথৰ ব্যৱস্থা কৰিছে। খানাপাৰা খেলপথাৰত ভ্ৰাম্যমান ভিডিঅ' ৰথ চলাই মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইন পূজাকে ধৰি বিজেপিৰ নেতা মন্ত্ৰী তথা বিষয়ববীয়াসকল। আজি অসমৰ স্বাৰ্থত কৰা হ'ল, গতিকে সেইবাবে ৰাইজেও আজি এইখন চৰকাৰৰ ওপৰত অত্যন্ত সন্তুষ্ট। মই নিজেও বহু লোকক লগ পাইছোঁ, তথাপিও আমি অসমক ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়া লক্ষ্যৰে আগন্তুক নিৰ্বাচনৰ বাবে ইস্তাহাৰত কি
আমি বিষয়বস্তু সন্নিৱিষ্ট কৰিব লাগে। ইয়াৰ বাবে আমি ৰাইজৰ পৰামৰ্শ লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে মোৰ দৃঢ় বিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে যোৱা 4.5 বছৰ এইখন চৰকাৰক যিমান আন্তৰিকতা আঁকোৱালি ল'লে, যিমান তেখেতসকলে সহযোগিতা আগবঢ়ালে, তাৰ বাবে আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ প্ৰতিখন আঁচনি সফল ৰূপত ৰূপায়ণ সম্ভৱ হ'ল। ৰাইজ সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ লগত আছে আৰু থাকিব। এইখিনি ৰাইজৰ পৰামৰ্শ, সেইকাৰণে ৰাইজৰ পৰামৰ্শ বুটলি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আমাৰ ক'ব লগাখিনি পাছত ক'ম। প্ৰথমতে ৰাইজৰ মনৰ কথাখিনি আমি বুটলি লোৱাটো অত্যন্ত দৰকাৰ। ইট ইজ এ পিপুলছ ডেমক্ৰেচি। গণতন্ত্ৰত ৰাইজে হৈছে সৰ্বোচ্চ শক্তি। গতিকে সেই মৰ্যাদা আমি অৰ্পণ কৰি বাইজুছ য়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৈণত। বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ, নগৰ, মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰ কিশোৰীসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকেই আচৰিত কৰি তুলিব পাৰে। এজন জিনিয়াছৰ পৰিচয় পোৱা যায় বাল্যকালতেই। এই কিশোৰজনে সৰুকালতেই নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। নেটৱৰ্ক 18ৰ এই বিশেষ প্ৰয়াসত এনে কিছু কিশোৰ কিশোৰীৰ সৈতে পৰিচয় কৰোৱাই দিম আপোনালোকক। বাইজুছ য়ং জিনিয়াছত এই বিস্ময় কিশোৰসকলৰ উৎসাহ বঢ়াবলৈ এইবাৰ আমাৰ সৈতে আছে বিখ্যাত সংগীত পৰিচালক বিশাল দাদলানী। ये ऐसे कलाकार हैं, इस लेवल के कलाकार हैं जो कि भारत के म्यूज़िक का भविष्य हैं। ये हमारे म्यूज़िक को डिफ़ाइन करेंगे, दुनिया तक ले जाएंगे। मेरी दिल से ये तमन्ना है कि ये बहुत ज़्यादा सक्सेसफुल हो, हम सबसे ज़्यादा सक्सेसफुल हों। আৰু এই কিশোৰগৰাকী সঁচাকৈয়ে বিস্ময়কৰ। কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন কিশোৰ কিশোৰী আমাৰ আশে পাশে আছে। 16 জানুৱাৰীৰ পৰা নিউজ 18ত সম্প্ৰচাৰ হৈছে এনে কিছু বিস্ময় কিশোৰ কিশোৰীৰ কথা, যি আপোনাক আচৰিত কৰি তুলিব নিজৰ উদ্যম, প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী। চাবলৈ নাপাহৰিব বাইজুছ য়ং জিনিয়াছ। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰেই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18ৰ। শিক্ষকৰ প্ৰতিবাদত উত্তাল ত্ৰিপুৰা। 10 সহস্ৰাধিক শিক্ষকৰ আগৰতলাৰ ৰাজপথ অৱৰোধ কৰি সাব্যস্ত প্ৰতিবাদ। শিক্ষকৰ বিদ্ৰোহক লৈ বিপাঙত আগৰতলা প্ৰশাসন। ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ আৱাসৰ সমীপত 144 ধাৰা জাৰি কৰা হয়। 10 সহস্ৰাধিক শিক্ষকে কপালে আগৰতলাৰ ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আৰক্ষীৰ বাধা নেওচি অগ্ৰসৰ হয় প্ৰতিবাদী শিক্ষকসকল আৰু শিক্ষক বিদ্ৰোহক লৈ বিপাঙত পৰে আগৰতলা প্ৰশাসন, যাৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ সমীপত 144 ধাৰা জাৰি কৰা হয়।
ব্ৰেকিং নিউজ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত অঘটন গেছ বিস্ফোৰণ হৈ আহত 3 ৰেল কৰ্মচাৰী আহত 3জন ডিম্বেশ্বৰ সিংহ সুভাষ ৰায় আৰু সুভাষ বসু আহত ডিম্বেশ্বৰ সিংহ আৰু সুভাষ ৰায়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে তিনিওজনকে নিউ বঙাইগাঁও ৰেলৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰেলৱে ৱৰ্কশ্বপত অঘটন নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত গেছ বিস্ফোৰণ হৈ আহত হয় 3 গৰাকী ৰেল কৰ্মচাৰী আহত 3জন ডিম্বেশ্বৰ সিংহ সুভাষ ৰায় আৰু সুভাষ বসু আহত ডিম্বেশ্বৰ সিংহ আৰু সুভাষ ৰায়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আৰু তিনিওজনকে নিউ বঙাইগাঁও ৰেলৱে হাস্পতালত ভৰ্তি কৰোৱা হয় ৰেলৱে ৱৰ্কশ্বপত এই অঘটন সংঘটিত হয় গ্যাস বিস্ফোৰণৰ ফলত ৰেলৰ 3 গৰাকীকৈ কৰ্মচাৰী আহত হয় ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ডিম্বেশ্বৰ সিংহ আৰু সুভাষ ৰায়ৰ অৱস্থা সংকটজনক আৰু ইতিমধ্যে ৰেলৱে হাস্পতালত দুয়োকে ভৰ্তি কৰোৱা হৈছে অৱশ্যে কি কাৰণত গেছৰ বিস্ফোৰণ হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰে অঞ্চলটোত